চাকৰি পাবলৈ হলে কিবা এটা কৰিব লাগিব। আপোনাৰ সন্মুখত সময় বেছি নাই, অকমান সময় আছে, সেই সময়খিনি নিজকে ঠিক ৰাখক। নিজকে আজিৰ পৰাই একেবাৰে চেঞ্জ কৰাই দিয়ক। অকল এটাতে ধ্যান দিয়ক যে মোক এটা চাকৰি লাগে। এটা কথা সদায় মনত ৰাখিব, এটা প্ৰবাদে আছে যে কুছ পানে কে লিয়ে কুছ खोনা পড়তা है। কিন্তু এইটো একেবাৰে ভুল কথা। কিবা এটা বস্তু পাবলৈ হলে কিবা এটা কৰিব লাগে, না কি হেৰুৱাব লাগে। কিন্তু যিকেইটা বস্তু কৰিব লাগে সেইকেইটা বহুত টাফ বস্তু কৰিব লাগে। মই ভালকে জানো আপুনি অসম পুলিচৰ কাৰণে প্ৰচেষ্টা কৰি আছে, আপুনি গ্ৰেড 3 গ্ৰেড 4 কাৰণে খুবেই চেষ্টা কৰি আছে, আপুনি মানে খুবেই চেষ্টা কৰি আছে। আপুনি যিমান চেষ্টা কৰি আছে আপুনি 100% চাকৰি পাব। কিন্তু যিমান ল'ৰা ছোৱালীয়ে চেষ্টা কৰি আছে চবৰে এটা উইকনেছ আছে, সেই উইকনেছটো এৰাব লাগিব। অকল 1 মাহ বা 1.5 মাহৰ কাৰণে এই ইণ্টাৰভিউৰ আগলৈকে আমাৰ যি উইকনেছ এটা আছে সেইটো বস্তু এৰি দিবই লাগিব। সেইটো ইমানো কষ্টকৰ বস্তু নহয়, কিন্তু বহুত কষ্টকৰ। সেইটো হৈছে যিমান ল'ৰা আছে চবৰে গাৰ্লফ্ৰেণ্ড আৰু যিমান ছোৱালী আছে চবৰে বয়ফ্ৰেণ্ড। এটা কথা পাই সদায় মনত ৰাখিব, আজি যদি কষ্ট কৰাৰ পিছত যদি তই চাকৰি নাপা, যদি চাকৰি নাপা, তোৰ গাৰ্লফ্ৰেণ্ড 100% এটা টপা নহলে পেটেলা চাকৰি থকা ল'ৰাৰ লগত বিয়া বহিব, তোক এৰি দিব। আজি যদি চাকৰি ল'ব নোৱাৰা পিছতহে পস্তাব যে কি হ'ল। আৰু যিমান ছোৱালীয়ে মানে বয়ফ্ৰেণ্ডৰ লগত মানে আছা, তো এইটো নাভাবিব যে মই মানে প্ৰেম কৰি থাকিলেই যে মোক বিয়া পাতি লৈ যাব। নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰক, নিজক ছাকচেছৰ কাৰণে ফালে লৈ যাবলৈ চেষ্টা কৰক। 1 মাহৰ কাৰণে সবে নিজৰ গাৰ্লফ্ৰেণ্ড বা নিজৰ বয়ফ্ৰেণ্ডক ভালকে বুজাই কওক যে মই মোৰ মানে ফিউচাৰত ফ'কাছ কৰি আছোঁ, মোৰ সন্মুখত মোৰ এক্সাম আছে, মোৰ ইণ্টাৰভিউ আছে, মই ভালকে ইণ্টাৰভিউত অকণমান ধ্যান দিম। মই 1 মাহ তোৰ লগত কথা ক'ব নোৱাৰিম, তই 1 মাহ মোৰ পৰা অকণমান আঁতৰত থাক, মোক ভালকে ধ্যান দিব দে। আপোনালোকে মানে সকলোৱে নিজৰ গাৰ্লফ্ৰেণ্ডক এইটো বস্তু বুজাবলৈ চেষ্টা কৰক, আৰু যিমান ছোৱালী আছে নিজৰ বয়ফ্ৰেণ্ডক এইটো বস্তু বুজাবলৈ চেষ্টা কৰক। যাৰ গাৰ্লফ্ৰেণ্ডে এইটো বস্তু মানি যাব, সঁচাই ভাল পাই আছে, কাৰণ সি চিন্তা কৰিব যে মোৰ বয়ফ্ৰেণ্ডৰ ফিউচাৰ ভাল হ'লে মোৰ ফিউচাৰ ভাল হ'ব। কিন্তু যিজন ছোৱালীয়ে এইটো বস্তু সহ্য নকৰিব যে মোৰ লগত 1 মাহ কথা নকলে চাগে ই বেলেগ ছোৱালীৰ লগত কিবা এটা লিংলাং কৰিব, বেলেগ ফালে গুচি যাব, তাৰ মানে ভাবি ল'ব ই আপোনাৰ কাৰণে ই আপোনাৰ কাৰণে নহয়, আপোনাৰ যোগ্যই নহয়, আপোনাক বুজি নাপায়, ফিউচাৰত যায়ও আপোনাৰ এনেই পস্তাব লাগিব। ঠিক আছে, যোনে মানিব ঠিকে আছে, তাক মনাই কিনে 1 মাহ আঁতৰত ৰাখক। আৰু যি আপোনাৰ এইটো বস্তুত না মানে চিধা কথা কৈছোঁ, ব্ৰেকআপ কৰি দিয়ক। ব্ৰেকআপ কৰাৰ পিছত নিজৰ ফিউচাৰত ফ'কাছ কৰক, ভালকে প্ৰচেষ্টা কৰক, ৰাতি দিনে মেহনত কৰক, কষ্ট কৰক, তাৰপিছত চাকৰি লওক। ইয়াৰ নিচিনা 10টা আপোনাৰ সন্মুখত আহি থিয় হৈ থাকিব। আপুনি যিদিনাখন এই পুলিচৰ বৰ্ডি আপুনি নিজৰ শৰীৰত লগাব, তাৰ পিছতহে আপোনালোকে গম পাব, ঠিক আছে, যে ছোৱালীৰ ভেলু আপোনাৰ কাৰণে 0%। আপোনাৰ সন্মুখত মানে লাইন লাগি থাকিব। আপুনি যেতিয়া এটা চাকৰি পাব, যিমান ছোৱালী আছে যেতিয়া চাকৰি পাব, আপোনাৰ সন্মুখত ল'ৰাৰ একো অভাৱ নাথাকে। ভাল ল'ৰা আহি আপোনাৰ সন্মুখত হাত পেলাই দিব। তো যিটো উইকনেছ আছে, এইটো সকলোৰে উইকনেছ, এইটো মানে ডাঙৰ উইকনেছ। কাৰণ আপুনি যদি এইটো বস্তু কৰিব নোৱাৰে, আপুনি যদি ৰাতি 10টা 12টা 1টা বজালৈকে যদি অকল ফোনত কথাই পাতে, তেতিয়াহ'লে এনেই আপোনাৰ টোপনি ক্ষতি হ'ব, আপোনাৰ সময় নষ্ট হ'ব, আৰু লগতে আপোনাৰ বডিটোও উইক হৈ যাব। কাৰণ মোবাইল ইউজ কৰিলে বডি উইকে হয়। আপুনি যদি এইটো বস্তু এৰি দিয়ে, 1 নম্বৰ কথা, আপোনাৰ ধ্যান এটা ৰাস্তাতে যাব, এটা ফালে যাব, আৰু যিটো কামত আপুনি এটাতে ধ্যান দিব, সেইটো আপুনি 100% ছাকচেছ হ'বই হ'ব। আৰু যেতিয়া গাৰ্লফ্ৰেণ্ডৰ পৰা আঁতৰত ৰাখিব, তেতিয়া মোবাইলৰ ইউজ 100% কমিব। আৰু মোবাইলৰ ইউজ কমিলে বডি এনেই ৰিলেক্স থাকে, এনেই বডিটোৰ ভাল থাকে, এনাৰ্জি ঠিকে থাকে। কাৰণ মোবাইলৰ পৰা প্ৰচুৰ পৰিমাণে ৰেডিয়েশ্যনে আমাৰ বডিটো একদম উইক দিনক দিনা কৰি আছে। তো আপোনালোকে যদি এইটো কাম কৰিব পাৰে, তেতিয়াহ'লে 100% আপুনি এটা ভাল ৰিজাল্ট পাবই পাব। কিন্তু আপুনি যদি সেইটো সময়ত যদি এইটো বস্তু কৰিব পৰা নাই, ঠিক আছে, তেতিয়াহ'লে কিন্তু আপুনি একদম 100% পস্তাব। মই সকলো ল'ৰাক কৈ আছোঁ, যিমানজনে এই ছোৱালীৰ ওপৰত ধ্যান দি নিজৰ ইণ্টাৰভিউৰ পৰা ধ্যানটো উঠাই দিব, 100% কান্দিব লাগিব। যিদিনাখন আপোনাৰ লগৰটো চাকৰি পাব, আপুনি চাকৰি নাপাব, সিদিনাখন আপোনাৰ কান্দিব লাগিব। এটা কথা সদায় মনত ৰাখিব, যদি কাৰোবাৰ লগত কম্পিটিশ্যন কৰাৰ ইচ্ছা আছে, নিজৰ যিটো লগৰ, সেই লগৰটোৰ লগতে কম্পিটিশ্যন কৰিবলৈ চেষ্টা কৰিব লাগে। কাৰণ নিজে চাকৰি নাপালে মনৰ ভিতৰত একো দুখ নালাগে ভাই। যিদিনাখন আপুনি চাকৰি নাপাব না, আপোনাৰ মনত একো দুখ নালাগে। যেতিয়া আপুনি এইটো কথা শুনিব যে আপোনাৰ লগৰটো চাকৰি পাইছে, তেতিয়া 2 চকু দি আপোনাৰ পানী এনেই পৰিব। সেইকাৰণে কম্পিটিশ্যন কৰিলে নিজৰ লগৰটোৰ লগতে কম্পিটিশ্যন কৰক। যে কাৰ লগত কম্পিটিশ্যন কৰিব লাগে, মই গোটেই পৃথিৱীৰ মানুহক চিনি নাপাওঁ, গোটেই অসমৰ মানুহক চিনি নাপাওঁ, মোৰ লগৰটোক চিনি পাওঁ, মোৰ লগৰটোৰ লগতে কম্পিটিশ্যন কৰিব লাগে। এটা কথা মনত ৰাখিব, মই বাৰ কৈ দিছোঁ, গাৰ্লফ্ৰেণ্ড আৰু বয়ফ্ৰেণ্ডৰ পৰা এই 1 মাহ নিজকে আঁতৰত ৰাখক, নিজৰ ফিউচাৰত ফ'কাছ দিয়ক, নিজৰ ইণ্টাৰভিউৰ ওপৰত ধ্যানটো দিয়ক।
কঠোৰ পৰিশ্ৰম কৰক। মই আশা কৰোঁ, মই দোৱা কৰোঁ, মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰোঁ যাতে আপোনাৰ ইণ্টাৰভিউ ভাল হয়, যাতে নেক্সট ইয়াৰত আপোনালোকে চবে আমাৰ লগত মিলি কিনে ডিউটি কৰিব পাৰে, মই এইটোৱে কামনা কৰোঁ। তো ভিডিঅ'টো যদি ভাল লাগি থাকে ভিডিঅ'টো এটা লাইক কৰিব, আপোনালোকৰ লগৰকেইটাৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ। জয় হিন্দ, জয় ভাৰত।